বন্ধু বান্ধৱীসকল, মানি প্লান্ট মানে ধনৰ গছ। এই গছজোপা ঘৰত থাকিলে শুভ বুলি ধৰা হয়। ইয়াৰ ফলত ঘৰলৈ সুখ সমৃদ্ধি আহে আৰু পৰিয়ালৰ সকলোৰে মাজত প্ৰেম ভাৱ অটুট থাকে। পৰিয়ালৰ সকলোৰে স্বাস্থ্য ভালে থাকে আৰু ধনৰ আগমন হয়। এই গছজোপা বহুত লাকি বুলি ধৰা হয়। কিন্তু এনেকুৱা নহয় যে যাৰ ঘৰত মানি প্লান্ট আছে তাত সুখ সমৃদ্ধি হ'ব। কেতিয়াবা এনেকুৱা দেখা যায় যে কিছুমান বাগিচাত বাৰান্দাত বহুত মানি প্লান্ট আছে, কিন্তু সেই ঘৰখনৰ আৰ্থিক স্থিতি ইমান ভাল নহয়। এনেকুৱা কিয় হয়? বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মানি প্লান্টৰ বিষয়ে বিশেষ কিছুমান কথা ক'ম যে মানি প্লান্ট কেনেকৈ ৰুব, ক'ত ৰুব আৰু ক'ত ৰুলে বেয়া, সকলো কথা আজি আপোনালোকৰ ওচৰত অৱগত কৰিম। 1 নম্বৰতে, যেতিয়া আপুনি মানি প্লান্ট ৰুৱে তেন্তে এই কথা মনত ৰাখিব, নাৰ্চাৰীৰ পৰা আনি ৰোৱা মানি প্লান্টে ইমান ফল নিদিয়ে। আৰু আপুনি যদি অন্য ঘৰৰ পৰা আনি ৰুৱে তেন্তে নিশ্চয় ফল পাব। বিশেষকৈ যদি আপুনি সুখ সমৃদ্ধিৰ থকা কোনো ব্যক্তিৰ ঘৰৰ পৰা আনি ৰুৱে, তেতিয়া মানি প্লান্ট যিমানেই বাঢ়িব সিমানেই আপোনাৰ ঘৰতো সুখ সমৃদ্ধি বৃদ্ধি হ'ব। 2 নম্বৰতে, বিশেষকৈ যদি বুধবাৰ হয় আৰু সেইদিনা মানি প্লান্ট ৰোৱা হয় তেতিয়া বহুত শুভ বুলি কোৱা হয়। সেইকাৰণে মানি প্লান্ট ৰুলে বুধবাৰে ৰুব লাগে। 3 নম্বৰতে, মানি প্লান্ট থোৱা বা ৰোৱা সঠিক দিশটো হৈছে দক্ষিণ পূব দিশ। দক্ষিণ পূব দিশৰ দেৱতা হৈছে গণেশ আৰু এই দিশৰ প্ৰতিনিধিত্ব শুক্ৰ গ্ৰহে কৰে। অৰ্থাৎ শুক্ৰ গ্ৰহক ধন সুখ সমৃদ্ধিৰ গ্ৰহ বুলি কোৱা হয়। 4 নম্বৰতে, মানি প্লান্ট যি হ'লেও উত্তৰ পূব দিশত ৰুব নালাগে, কাৰণ সেই দিশৰ স্বামী বৃহস্পতি গ্ৰহ বুলি কোৱা হয় আৰু মানি প্লান্ট শুক্ৰ গ্ৰহৰ প্ৰতিনিধিত্ব কৰে। 5 নম্বৰতে, বৃহস্পতি গ্ৰহ শুক্ৰ গ্ৰহৰ শত্ৰু। সেইকাৰণে সেই দিশত মানি প্লান্ট ৰুলে পৰিয়ালত হাই কাজিয়া হয়, স্ত্ৰী আৰু স্বামীৰ সম্পৰ্ক বেয়া হয়। মানি প্লান্ট আপুনি ঘৰৰ চৰ্তত থ'ব পাৰে, বাৰান্দাত থ'ব পাৰে, কিন্তু কেতিয়াও শয়নি কোঠাত থ'ব নালাগে। 6 নম্বৰতে, যদি আপুনি নতুন চাকৰি বিচাৰি আছে বা ধনৰ আগমন আপোনাৰ জীৱনলৈ হোৱা নাই, তেতিয়া আপুনি আপোনাৰ ঘৰৰ উত্তৰ দিশত নীলা ৰঙৰ বটলত পানীত মানি প্লান্ট ৰুৱক। এনেকুৱা কৰাৰ পাছত যিমানেই মানি প্লান্টজোপা বাঢ়ি গৈ থাকিব সিমানেই আপোনাৰ ধনৰ আগমন বা ইনকমৰ ৰাস্তা ওলাব। 7 নম্বৰতে, মানি প্লান্ট কেতিয়াও ঘৰৰ বাহিৰত ৰুব নালাগে। যেনেকৈ আমি পইচা মানুহে নেদেখাকৈ থওঁ, তেনেকৈ মানি প্লান্টজোপাও অহা যোৱা মানুহে নেদেখাকৈ থ'ব লাগে, নহ'লে যিমান ধনৰ আগমন হ'ব সকলো বাহিৰলৈ যাব ধৰিব। 8 নম্বৰতে, মানুহে মানি প্লান্ট ৰুৱে যদি সেইবোৰ তললৈ ওলমি থাকে বা মাটিত ৰুলে পৰি থাকে তেতিয়া তাৰ ফল পোৱা নাযায়। সেইকাৰণে তাক সদায় ওপৰলৈ যোৱাকৈ মাৰি বা ৰছীৰে বান্ধি দিব লাগে। 9 নম্বৰতে, মানি প্লান্ট সদায় 2-4 নহবা 4-6 জোপাকৈ পাৰিলে ৰুব লাগে। কেতিয়াও এজোপা 3 জোপা 5 জোপা ৰুব নালাগে, অৰ্থাৎ অমিলকৈ ৰুব নালাগে। যদি মানি প্লান্টজোপা শুকাই যায় তাক লগালগ সলাই বেলেগ ৰুব লাগে। 10 নম্বৰতে, যদি আপুনি মানি প্লান্ট টাবত ৰুৱে তেতিয়া পাৰে যদি সেউজীয়া ৰঙৰ টাবত ৰুব লাগে, আৰু যদি পানীৰ টাবত ৰুৱে তাত অলপ চেনি মিলাই দিব লাগে। চেনিয়ে শুক্ৰ গ্ৰহক প্ৰতিনিধিত্ব কৰে, তাৰ ফলত সুখ সমৃদ্ধি বৃদ্ধি হয়। মানি প্লান্টজোপাত পানী দিওঁতে অলপ গাখীৰ মিলাব লাগে আৰু সেই গাখীৰ পানীখিনি মানি প্লান্টজোপাত দিব লাগে, যাৰ ফলত মানি প্লান্টজোপা আৰু লাকি হৈ পৰে বুলি